নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। ইতিমধ্যে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। যদি আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক কৰিছিলে বা আপোনালোকে এতিয়ালৈকে জিঅ'টেক কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে নতুনকৈ হ'লেও আপোনালোকে জিঅ'টেক কৰিব পাৰিব। কাৰণ ইতিমধ্যে চাওক, আপোনালোকে জানে যিসকল জীৱিকা বাইদেউসকলে আপোনালোকৰ ঘৰে ঘৰে গৈ যিটো জিঅ'টেক কৰিছিলে, সেই জিঅ'টেকৰ যিটো লিষ্ট ইতিমধ্যে আহিছে, আপোনালোকৰ সেইটো লিষ্টত যদি আপোনালোকৰ নাম নাই আৰু আপোনালোকৰ যদি যোগ্য হয়, তেতিয়াহ'লে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। আপোনালোকে নতুনকৈ কেনেদৰে আবেদন কৰিব, কি কৰিব লাগিব, কোনে আপোনালোকক সেই জিঅ'টেকখিনি কৰি দিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া ইতিমধ্যে চাওক, যিটো জিঅ'টেকৰ কাম ইতিমধ্যে চলি আছে। কাৰণ প্ৰথম অৱস্থাত চাওক, যিটো জীৱিকা বাইদেউসকলে আপোনাৰ ঘৰে ঘৰে গৈ যিটো জিঅ'টেক কৰিছিলে, তাৰ লিষ্ট ইতিমধ্যে আহি গৈছে। সেইটো লিষ্টত যদি নাম আছে, তেতিয়াহ'লে আপোনালোকৰ ঘৰত পুনৰ গৈ তেওঁলোকে KYC আপডেট বা আপোনালোকৰ যিটো জিঅ'টেক হয়, সেইটো পুনৰবাৰ তেওঁলোকে কৰি আছে। কিন্তু সেইটো লিষ্টত নাম থাকিব লাগিব, তেতিয়াহ'লেহে তেওঁলোকে সেইটো কাম কৰি আছিলে। কাৰণ তাৰ কাৰণে আপোনাৰ ডকুমেণ্টছ কি লাগিব, সম্পূৰ্ণ ডিটেইলছ মই আগতে জনাইছোঁ। যদিও পুনৰবাৰ আপোনালোকে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাই দিম, যাতে আপোনাৰ কি ডকুমেণ্টছ হ'লে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। ইতিমধ্যে যিটো লিষ্ট প্ৰকাশ পাইছে চাওক, সেইটো হৈছে জিঅ'টেকৰ লিষ্ট। সেইটো লিষ্টত যদি আপোনালোকৰ নাম নাই, তেতিয়াহ'লে আপোনালোকে নতুনকৈ আপোনালোকে জিঅ'টেক কৰাব পাৰিব। তাৰ কাৰণে চাওক, ইতিমধ্যে আপোনালোকৰ জিঅ'টেক কৰাৰ কাৰণে লাষ্ট ডেট হৈছে 18 অক্টোবৰ। আপোনালোকে 18 অক্টোবৰৰ ভিতৰত আপোনালোকে এই নতুনকৈ জিঅ'টেক হওক বা পুৰণা যিসকল আছে, সকলোৱে এই KYC আপডেটৰ লগতে জিঅ'টেক কৰিবই লাগিব। তেতিয়াহ'লেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। ইতিমধ্যে চাওক, আপোনালোকৰ যিসকল মানুহ এতিয়ালৈকে বাকী আছে, যিটো জিঅ'টেক কৰা হোৱা নাছিলে, জীৱিকা বাইদেউসকলে যদি জিঅ'টেক কৰা নাছিলে, এতিয়া আপোনালোকে জিঅ'টেক কৰিব পাৰিব। সেইটো জিঅ'টেক কৰিব ইতিমধ্যে চাওক, যিসকল শিক্ষক আছে, এই শিক্ষকসকলক ইতিমধ্যে নিযুক্তি দিছে বা শিক্ষকসকলক ইতিমধ্যে দায়িত্ব দিছে। যিসকল যোগ্য মানুহ হয়, যিসকলৰ পকী ঘৰ নাই, তেওঁলোকৰ কেঁচা ঘৰ আছে, তেওঁলোকৰ নতুনকৈ জিঅ'টেক কৰিব পাৰিব। গতিকে আপোনালোকৰ পঞ্চায়ত হওক বা আপোনালোকৰ গাঁৱত হওক বা আপোনালোকৰ ৱাৰ্ডত হওক, আপোনালোকৰ তাত শিক্ষকসকলক নিযুক্তি দিছে। আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি আপোনালোকে নতুনকৈ আপোনালোকে জিঅ'টেক কৰক, যদি আপোনালোকে চৰকাৰী ঘৰ লাভ কৰা নাছিলে। গতিকে অতি সোনকালে আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিবলৈ হ'লে আপোনালোকে শিক্ষকসকলৰ লগত যোগাযোগ কৰক বা পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে, তেওঁলোকৰ লগত হ'লেও যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰি হ'লেও আপোনালোকে সেইটো জিঅ'টেকটো কৰাই লওক। তেতিয়াহ'লে নেক্সট পৰ্যায়ত যিটো চৰকাৰী ঘৰ প্ৰদান কৰিব, সেইটো আপোনালোকে লাভ কৰিব। ইয়াৰ কাৰণে চাওক, ডকুমেণ্টছ আপোনালোকে কি লাগে চাওক। ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনাৰ মাষ্ট বি আপোনালোকৰ যিটো হৈছে, সেইটো আধাৰ কাৰ্ড আপোনালোকক লাগিবই। কাৰণ চাওক, যিটো KYC আপডেট বা যিটো জিঅ'টেক হৈ আছে, তাত আধাৰ কাৰ্ডটো লাগে। আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ যিটো ডিভাইচ থাকে চাওক, যিটো ফিংগাৰ ডিভাইচ দিও আপোনালোকে KYC আপডেট কৰিব পাৰে। কিন্তু তেওঁলোকৰ হাতত ডিভাইচ নাই কাৰণে আপোনালোকৰ চকুৰ যিটো ফটো লয় বা সেইটো দি তেওঁলোকে আপডেট কৰি আছে। গতিকে আপোনাৰ আধাৰ কাৰ্ডটো মাষ্ট বি প্ৰয়োজন। ইয়াৰ লগতে আপোনালোকৰ ৰেচন কাৰ্ড দিবই লাগিব, ৰেচন কাৰ্ডটো লাগিব। তাৰ লগতে আপোনাৰ জব কাৰ্ড যিটো আছে, আপোনালোকে জব কাৰ্ডটো দিব লাগে। আৰু সেইটো জব কাৰ্ড আপোনালোকে ক'ত পায়, কেনেদৰে বনাব লাগে, আগৰ ভিডিঅ'ত মই উল্লেখ কৰিছোঁ। যদিও পুনৰবাৰ আপোনালোকক কৈ আছোঁ যে জব কাৰ্ড আপোনালোকে অতি সহজে বনাব পাৰিব। সেইটো হৈছে আপোনালোকৰ পঞ্চায়তৰ থ্ৰুদি বা আপোনাৰ ব্লকত গৈ আপোনালোকে সেইটো জব কাৰ্ডটো বনাব লাগে, যদি জব কাৰ্ড নাই আপোনালোকৰ। আৰু যদি জব কাৰ্ড আছে, আপোনালোকে অনলাইনৰ পৰা আপোনালোকে সেইটো আপুনি ওলাই ল'ব পাৰে। যদি আপোনাৰ জব কাৰ্ডটো যদি আপোনালোকৰ হাতত নাথাকে, তথাপি আপোনালোকৰ প্ৰব্লেম নাই। আপোনালোকে অনলাইনত গৈ MGNREGA যিটো ছাইট আছে, তাত গৈ আপোনালোকে জব কাৰ্ডৰ নাম্বাৰ যিটো আছে, আপোনালোকে তাৰ পৰা চাৰ্চ কৰি পেলাই আপোনালোকে ওলাই ল'ব পাৰিব। গতিকে আপোনালোকে নতুনকৈ জিঅ'টেক কৰিবলৈ হ'লেও আপোনালোকে এই ডকুমেণ্টছখিনি ৰেডি কৰক। ৰেডি কৰি পেলাই আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ গাঁৱত যিসকলক ইতিমধ্যে দায়িত্ব দিয়া হৈছে যে জিঅ'টেকৰ, আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে নতুনকৈ জিঅ'টেক কৰাই লওক। কাৰণ যিটো লাষ্ট ডেট ইতিমধ্যে দিলে, সেইটো লাষ্ট ডেট হৈছে চাওক 18 অক্টোবৰ। গতিকে আপোনালোকে এই দুদিনৰ ভিতৰত আপোনালোকে নতুন হওক বা পুৰণা হওক, যিসকল আছে সকলোৱে এই জিঅ'টেকৰ কামখিনি কমপ্লিট কৰিব লাগিব বা KYCৰ কামখিনি কৰিব লাগিব। তেতিয়াহ'লেহে আপোনালোকে সেইটো চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে এই চৰকাৰী ঘৰৰ কাৰণে যদি আপোনালোকে কিবা প্ৰব্লেম পাই আছে বা এতিয়া নতুনকৈ যিটো জিঅ'টেক হ'ব, সেইটোতো যদি আপোনালোকে প্ৰব্লেম পাই আছে, আপোনালোকৰ যদি জব কাৰ্ডৰ কাৰণেও কিবা প্ৰব্লেম হৈছে, আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক সকলোখিনি চলিউশ্যন দিম যে আপোনালোকে আৰু কি কৰিব লাগিব।